অঙ্গনবাড়ী কৰ্মী সহায়িকা সন্থাৰ তৰফৰ পৰা সমূহ বান্ধৱীলৈ সংগ্ৰামী অভিনন্দন জনাইছোঁ। আমি পুনৰবাৰ আজি ফেচবুক লাইভৰ যোগেদি আমি আমাৰ বান্ধৱীসকলক ক'ব বিচাৰিছোঁ যে পুনৰবাৰ কিয় আমি ৰাজপথত ওলাব লগা হ'ল। আমি সকলোৱে জানো যোৱা সময়ছোৱাত আমি যি দাবী উত্থাপন কৰি আমি আমাৰ প্ৰাপ্য আদায়ৰ ক্ষেত্ৰত আমি ৰাজপথত ওলাই আহি আন্দোলন সংগ্ৰাম কৰিছোঁ। এই কথাত আজি চৰকাৰে মাত্ৰ এটা দাবীহে মানিছে। 2017 চনৰ পৰা 8 দফীয়া দাবীত আন্দোলন সংগ্ৰাম কৰি এককালীন সাহায্য ল'বলৈ সক্ষম হৈছোঁ। কৰ্মীক 4 লাখ টকা, সহায়িকাক 2 লাখ আৰু মিনি কৰ্মীক 3 লাখ টকা। যোৱা 22 মাৰ্চতে 793 গৰাকী বান্ধৱীয়ে ল'বলৈ সক্ষম হৈছে। যোৱা 8 নৱেম্বৰত 2600 বান্ধৱীয়ে লৈছে। এই অলপ আগতে 330 গৰাকী বান্ধৱীয়ে এককালীন সাহায্য ল'বলৈ সক্ষম হৈছে। আমি চৰকাৰক ধন্যবাদ জনাইছোঁ। ঠিক তেনেদৰে আজি মাননী বৃদ্ধিৰ ক্ষেত্ৰতে অন্যান্য দাবী আমি উত্থাপন কৰি পুনৰ আন্দোলনত আহিছোঁ। যোৱা 23 চনৰ 17 মাৰ্চৰ পৰা আন্দোলন কৰিছোঁ। স্মাৰক পত্ৰ দিয়া হৈছে। 10 জুলাইত স্মাৰক পত্ৰ দিয়া হৈছে আমাৰ দাবীৰ ভিত্তিত। কিন্তু এই চৰকাৰে আমাৰ যি প্ৰাপ্য দাবী, যুক্তিকৰ দাবী তেওঁলোকে কয়, কোনো অযুক্তিকৰ নহয় বুলি কয়। তেওঁলোকৰ যুক্তিপূৰ্ণ দাবী মানিব লগা বিধৰ, কিন্তু আজিলৈকে এই দাবী মানি নললে। কাৰণ এককালীন সাহায্যৰ অবিহনে আমাৰ বাকী যি মাননী বৃদ্ধি, কামৰ বৃদ্ধি বেছি হৈছে, কামৰ বোজা বেছি হৈছে, পোষণৰ কাম, অন্যান্য ৰেজিষ্টাৰ কাম সম্পূৰ্ণ কৰাৰ পিছতো BLO, NRC, পলিঅ', আয়ুষ্মান ভাৰত, অৰুণোদয় সকলো কাম আমি কৰিছোঁ। সেই ক্ষেত্ৰত আমি মাননী বৃদ্ধিৰ কথা কৈছিলোঁ। এই লৈ আমি যোৱা 3 অক্টোবৰৰ পৰা আমি ধাৰাবাহিক আন্দোলনত আমি ওলাইছিলোঁ। বাধ্য হৈ, তিক্ততা হৈ, এই চৰকাৰৰ কথাৰ মতেদি তিক্ততা হৈ আমি আন্দোলন কৰিবলৈ আমি ওলাইছিলোঁ। সেই সময়তে আমাৰ সন্মানীয় সঞ্চালক মহোদয়ে যোৱা 12 অক্টোবৰত তেখেতে আমাক এখন চিঠি দি নিমন্ত্ৰণ জনালে যে 19 অক্টোবৰত আপোনালোকে আলোচনাত আহক। আমিও আমাৰ অসম ৰাজ্যিক অঙ্গনবাড়ী কৰ্মী সহায়িকা সংগঠন CIT নীতি আৰু আদৰ্শৰে আমি আগবাঢ়ি থকা এই সংগঠন, গতিকে আলোচনাত মাতিলে আমি আলোচনাত যাব লাগে। সেই মৰ্মে আমি 19 অক্টোবৰত আলোচনাত গ'লোঁ। সঞ্চালক মহোদয়ে আলোচনা খুব সুন্দৰভাৱে কৰিছে। আমাৰ যি দাবী আছিল সেই দাবীৰ ভিত্তিত তেখেতে আমাক এখন লিখিত জনাইছে যে মাননী বৃদ্ধিৰ ক্ষেত্ৰত আমি কিমান কৈছিলোঁ। অঙ্গনবাড়ী কৰ্মীক আমি 12,000 টকা কৈছিলোঁ, সহায়িকা এগৰাকীক 7,000 টকা, মিনি কৰ্মীৰ সমানে মৰ্যাদা দিয়াৰ কাৰণে আমি দাবী কৰিছিলোঁ। কিন্তু সেইদিনা 19 অক্টোবৰত যি সঞ্চালক মহোদয়ে যি প্ৰস্তাৱ চৰকাৰলৈ প্ৰেৰণ কৰিছিল, সেই প্ৰস্তাৱ আমাক প্ৰেৰণ কৰিছে, আমাক দিছে যে কৰ্মীক 10,000 টকা, সহায়িকাক 5,000 আৰু মিনি কৰ্মীক 6,950 টকা মিনি কৰ্মীয়ে পায়। গতিকে এই দাবী তেওঁলোকে উত্থাপন কৰি প্ৰস্তাৱ চৰকাৰলৈ প্ৰেৰণ কৰিছে। আমি তথাপিও আমি বৃদ্ধি কৰাৰ কাৰণে এটা প্ৰপ'জেল আমিও দিছোঁ। কিন্তু আমি সঞ্চালক মহোদয়ক ধন্যবাদ জনাইছোঁ। অজস্ৰ চেষ্টাৰ ফলত তেখেতে চৰকাৰলৈ প্ৰেৰণ কৰিছে। এই মাননী বৃদ্ধিৰ প্ৰেৰণ কৰা প্ৰস্তাৱটো মানি লোৱাৰ কাৰণে আমি বাৰে বাৰে আজি সন্মানীয় মুখ্যমন্ত্ৰী, সন্মানীয় আমাৰ সমাজ কল্যাণৰ মন্ত্ৰী অজন্তা নেওগ বাইদেউ, সন্মানীয় বিত্তমন্ত্ৰী, তেখেতকো আমি স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ। যোৱা 22 চনতে জুলাই মাহতে 1 জুলাইতো কৰিছিলোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়কো দিছোঁ বহুকেইবাৰ। য'ত মুখ্যমন্ত্ৰী মহোদয় যায় তাতে আমাৰ বান্ধৱীসকলে এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে। তেখেতে এটাই কথা কৈছে, আপোনালোকৰ ভাল খবৰ আহি আছে, ভাল দিন আহি আছে, আপোনালোকৰ 10-12,000 টকা হ'ব যাওক। গতিকে আমি আশ্বাসত ৰৈ আছিলোঁ। কিন্তু 19 অক্টোবৰত যি প্ৰস্তাৱ পঠালে, এই প্ৰস্তাৱটো চৰকাৰীভাৱে ঘোষণা নকৰাত আমি আচৰিত হৈছোঁ, আমি চিন্তিত হৈছোঁ কি কৰা যায়। এই কথাটো তিক্ততা লৈ আজি আমি বাধ্য হৈ পুনৰ আজি 1 তাৰিখৰ পৰা আন্দোলন কৰিবলৈ আৰম্ভ কৰা হৈছে। আমি আজি গৈছোঁ সঞ্চালক মহোদয়ক। এটাই আমাৰ দাবী যে 19 অক্টোবৰত সঞ্চালক মহোদয়ে দিয়া প্ৰস্তাৱটো
চৰকাৰীভাৱে ঘোষণা কৰিব লাগে, কাৰ্যকৰী কৰিব লাগে। এইটোৱে আমাৰ এটাই দাবী আছিল। আজি আমি গৈছোঁ, নিশ্চয় খুব সুন্দৰভাৱে আমি তাত শৃংখলাবদ্ধভাৱে সঞ্চালক মহোদয়ৰ হেৰিত আমি দিছোঁ, দাবী কৰিছোঁ। নিশ্চয় এই সময়ছোৱাত আগন্তুক বাজেটত যাতে আমাৰ এই প্ৰস্তাৱটো উত্থাপন কৰে, বাজেটত উত্থাপন কৰি আলোচনা সমালোচনাৰ মাধ্যমেৰে মাননী বৃদ্ধিৰ প্ৰস্তাৱটো গৃহীত কৰি আমাৰ অংগনবাদী কৰ্মী সহায়িকাক এই প্ৰস্তাৱটো মানি মাননী বৃদ্ধিৰ প্ৰস্তাৱটো অতি সোনকালে ঘোষণা কৰি দিয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। কাৰণ আমি এই প্ৰস্তাৱ যি দিছোঁ, আমি কাৰ্যসূচীৰ প্ৰস্তাৱ যোনটো দিছোঁ, আমি এই প্ৰস্তাৱটো আমি 17 জানুৱাৰীতে আমি জনাইছোঁ সঞ্চালক মহোদয়। 31 জানুৱাৰীৰ ভিতৰত আমাক এই চৰকাৰীভাৱে ঘোষণা কৰক, অন্যথা আমি কিন্তু 1 ফেব্ৰুৱাৰীৰ পৰা আমি আন্দোলনৰ পথত বহিম। কিন্তু আজি মুখ্যমন্ত্ৰী মহোদয়ক আমি যোৱা 12 জানুৱাৰীত আমি তেখেতক সাক্ষাৎ কৰাৰ কাৰণে এটা আবেদন দিছিলোঁ। কিন্তু আজি কিমান দিন অতিক্ৰম হ'ল, কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে আমাক এবাৰ দেখা নিদিলে, আমাৰ কথা তেখেতক সন্মুখত ক'ব আমি নোৱাৰিলোঁ। তাৰ কাৰণে আমি দুখিত। তেখেতক আমি বাৰে বাৰে কোৱাৰ পিছতো আমাক লগ নিদিলে। গতিকে তেখেতে নিশ্চয় চিন্তা কৰি এই সমগ্ৰ অসমৰ তৃণমূল পৰ্যায়ত কাম কৰি থকা, শ্ৰম কৰা, এই শ্ৰমৰ মৰ্যাদা তেখেতে যাতে দিয়ে। কাৰণ আমি আশা কৰিছোঁ, আমি আশাবাদী। আমাৰ আন্দোলন কিন্তু চলি থাকিব। 12 তাৰিখলৈকে আমাৰ আন্দোলন, এজনে কেন্দ্ৰ চলাই, এজনে আমি কাৰ্যসূচীত অংশগ্ৰহণ কৰিম। অন্যথা 12 তাৰিখেও যদি আমাৰ উত্থাপন নহয়, তেনেহ'লে আমি 13 তাৰিখৰ পৰা অসহযোগ আন্দোলনত যাতে যাব নালাগে, তাৰ কাৰণে যদি বিভাগ, তাৰ কাৰণে চৰকাৰ, তাৰ কাৰণে যদি প্ৰশাসন দায়ী নিশ্চয় হ'ব বুলি আমি আজিৰ এই ফেচবুকৰ যোগেদি আমি জনাইছোঁ। সমূহ বান্ধৱীক সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। সমূহ CI2 কমৰেডসকলকো আমাক সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। নমস্কাৰ বান্ধৱীসকল, প্ৰথমতে আপোনালোক সকলোলৈকে সংগ্ৰামী অভিনন্দন জনাইছোঁ। আমাৰ যি 19 অক্টোবৰৰ প্ৰপ'জেল বিচাৰি, মানে ঘোষণা বিচাৰি আমি চৰকাৰৰ ওচৰত বাৰে বাৰে স্মাৰক পত্ৰ কিবা কিবি দি আছোঁ বাৰু। আৰু যদি তেওঁলোকে আমাক ঘোষণা নিদিয়ে, আমাৰ প্ৰাপ্যৰ পৰা আমাক বঞ্চিত কৰায়, তেতিয়া আমি 31 জানুৱাৰীলৈকে আমি বাট চাম। তাৰপিছত আমি কাৰ্যসূচী ল'বৰ কাৰণে বাধ্য হ'ম বুলি কোৱা আছিল। আৰু সেই মৰ্মে আজি 1 ফেব্ৰুৱাৰীৰ পৰা আমি কাৰ্যসূচী কৰিলোঁ। কিন্তু বৰ পৰিতাপৰ বিষয়, আমি সন্মানীয় আমাৰ সঞ্চালক মহোদয়ক আমি সন্মান জনাইছোঁ। তেওঁ আমাৰ প্ৰপ'জেল দিছপুৰত পঠাইছে, সেইটো কাৰণত আমি সন্মান জনাইছোঁ। আৰু তেওঁৰ জৰিয়তে আমাৰ অসমৰ যিখিনি অৱসৰী কৰ্মী সহায়িকা, তেওঁৰ জৰিয়তে আমাৰ অৱসৰী সুবিধাখিনিও পাইছে, সেইটো কাৰণত তেওঁক সন্মান জনাইছোঁ। কিন্তু আজি 1 ফেব্ৰুৱাৰীৰ পৰা যিটো আমি কাৰ্যসূচী কৰিলোঁ, যোৱাকালি অৰ্থাৎ 31 তাৰিখে তেওঁ এটা ৱৰ্ক ন' পে জাৰি কৰিছে। আচলতে আমাৰ যি তৃণমূল পৰ্যায়ৰ কৰ্মী সহায়িকাসকল ইমান চতুৰ নহয়। তাৰমানে আন্দোলনটো মানে পথভ্ৰষ্ট কৰাৰ কাৰণেই ৱৰ্ক ন' পে মাৰিলে নে কি বুজি নাপাওঁ। একাংশ ছোৱালী আমাৰ ভয়ো খায়, ভয় নোখোৱা নহয়, কাৰণ বিভাগৰ মুৰব্বী এগৰাকীয়ে ৱৰ্ক ন' পে মাৰিছে। আৰু আচৰিত কথা, ৱৰ্ক ন' পে মাৰিছে, সেইটো কোনো মানে বিভাগৰ সঞ্চালক মহোদয়ৰ কোনো স্বাক্ষৰ নাই, কোনো চিল মোহৰ নাই। এনেকে ৱৰ্ক ন' পে মাৰি পেলাই ভয়, এক প্ৰকাৰ ভয় আৰু ভাবুকি মানে প্ৰচাৰ কৰা বুলি আমি ধৰি লৈছোঁ। আচলতে এইবিলাক আমাৰ কাৰণে আমাৰ বছে কৰিব নালাগে বুলি আমি অনুভৱ কৰিছোঁ। কিয়নো আমি কেতিয়াও ডিপাৰ্টমেণ্টৰ বিৰোধিতা নকৰোঁ। যি কৰিছোঁ আমি ডিপাৰ্টমেণ্টৰ কাম কৰিছোঁ। তেওঁলোকে আমাক যেনেকে কাম কৰিব দিছে আমি তেনেকে কৰি আছোঁ। খালি আমি অনুৰোধ জনাইছোঁ এটা কথাই, যে 19 অক্টোবৰত যি প্ৰপ'জেল দিছপুৰলৈ পঠাইছে, সেই প্ৰপ'জেলটো এতিয়াও দিছপুৰত ওলমি আছে, ঘোষণা এতিয়ালৈকে কৰা নাই। সেই ঘোষণাটো বিচাৰি আজি আমি কাৰ্যসূচী কৰিম বুলিহে আমি আবেদন কৰিছিলোঁ ছাৰৰ ওচৰত, আমাৰ সঞ্চালক মহোদয়ৰ ওচৰত। তাকে তেওঁ ৱৰ্ক ন' পে এখন জাৰি কৰিছে। গতিকে পৰৱৰ্তী পৰ্যায়ত আমি আজি কৰিছোঁ, আমি 12 তাৰিখলৈকে এইদৰে কাৰ্যসূচী কৰিম। আশা ৰাখিছোঁ, কিন্তু অসমৰ চৰকাৰ বা মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত আমি আশা ৰাখিছোঁ, বা আমাৰ বিভাগীয় মিনিষ্টাৰ অজন্তা বাইদেউৰ ওপৰতো আমাৰ আশা ভৰসা আছে। তেওঁ যিহেতু মহিলাৰ মন্ত্ৰী, মহিলা এগৰাকী,
আশা আছে যাতে তেওঁলোকে আজি নকৰিলে অহাকালিলৈকে এই আমাৰ মাননী বৃদ্ধিৰ ঘোষণাটো দিয়ে। তাকে লৈ আমাৰ অসমৰ ছোৱালীয়ে ৰখি আছে। কাৰণ আপোনালোকে ভাবক, সাধাৰণ মাননী 6,500 3,500 টকা আজি মাৰ্কেটত যি মূল্য বৃদ্ধিৰ বজাৰ, এই বজাৰত কিবা হয় নেকি? একো নহয়। বহু কষ্ট ভুঞ্জি আমি এনেকে মানে জীৱন নিৰ্বাহ কৰিব লগা হৈছে। আপোনালোকৰ ডিপাৰ্টমেণ্টৰে আমি মানুহ, সমাজ কল্যাণ বিভাগৰে আমি মানুহ, গতিকে সমাজ কল্যাণ বিভাগৰ মুৰব্বীসকলে অন্তত আমি কেনেকে চলিছো এইটো যদি মনোযোগ দিয়ে, আমি আগন্তুক দিনত আৰু বহুত উদ্যমেৰে আমি কাম কৰিম। গতিকে বান্ধৱীসকলক আহ্বান জনাইছো, পৰৱৰ্তী পৰ্যায়ৰ যি আমাৰ সংগ্ৰামৰ লানি আছে, এই লানি যদি অব্যাহত থাকিব যেতিয়ালৈকে ঘোষণা নকৰে। মই বেছি নকওঁ, আমাৰ ছেক্ৰেটাৰী ইতিমধ্যে কৈ গৈছে, ভয় আৰু ভাবুকিত আঁতৰ নহব। আপোনালোকে দিয়ক, 1খন নহয় 2খন নহয় 3খনকৈ নো ৱৰ্ক নো পে মাৰক। আপোনালোকৰ কাম আপোনালোকে আমি চবেই মিলিজুলি কৰি যাম যেতিয়ালৈকে আমাৰ ঘোষণা মানে মাননী বৃদ্ধিৰ ঘোষণাটো নাহে। ধন্যবাদ।